এটা আছে প্ৰথম প্ৰশ্নটো 3 to the power 5 into 3 to the power 7 into 3 to the power 10 এটা কি আছে ভূমিকেইটা সেম আছে ভূমিকেইটা সেম থাকিলে আমাৰ সূচককেইটা কি হয় যোগ হৈ যায় তে ভূমি কি আছে 3 আছে ভূমি আমি 3 লিখিম ওপৰৰ সূচককেইটা কি কৰি দিম যোগ কৰি দিম 5 plus 7 plus 10 এটা আমি যোগ কৰিলে কিমান হ'ব যোগ কৰিলে কিমান হ'ব 22 হ'ব 2 to the power 7 into 2 to the power 6 whole হৰণ 2 to the power 5 এটো 5 এতিয়া আমি ইয়াতে কি আছে ভূমিকেইটা সেম আছে ভূমি সেম থাকিলে ওপৰৰ সূচককেইটা কি হয় যোগ হৈ যাব 7 ৰ লগত 6 প্লাস কৰি দিম এতিয়া আমি হৰণ কৰিম কি মানে 2 to the power 5 এ 7 ৰ লগত 6 প্লাস কৰিলে কিমান হ'ব 13 হ'ব 2 to the power 13 2 to the power 13 হৰণ 2 to the power 5 এতিয়া আমি লিখিম 2 to the power 13 ক 2 to the power 5 এ হৰণ কৰিব লাগিব ইয়াতে আমাৰ কি আছে ভূমি সেম আছে ভূমি সেম থাকিলে ওপৰৰ সূচককেইটা কি হয় হৰণত ওপৰৰ সূচককেইটা হৰণত কি হৈ যাব বিয়োগ হৈ যাব 13 ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 2 to the power 8 এনেকৈ কৰিব লাগিব তাৰ পাছৰ 3 নম্বৰটো আছে 2 to the power 0 into 2 to the power 5 into 2 to the power 8 whole 2 to the power 0 into 2 to the power 6 into 2 to the power 7 whole টি আমি 2 to the power 0 মানে হৈছে 2 to the power 0 মানে হৈছে 1 into 2 to the power ইয়াতে কি আছে ভূমিকেইটা সেম আছে সেম থাকিলে ওপৰৰ সূচককেইটা কি হ'ব যোগ হ'ব যোগ হলে কিমান হ'ব 13 হৰণ ইয়াতে 2 to the power 0 মানে কিমান 2 to the power 0 মানে হৈছে 1 into ইয়াতে কি আছে ভূমিকেইটা সেম থাকিলে ওপৰৰ সূচককেইটা কি হয় যোগ হৈ যাব ইয়াতে কি হ'ব 6 খাতা কিমান 13 এতিয়া পৰটো মই দিছো মই ওপৰ লিখি দিছো পৰটো মই দিছো কি মই ওপৰ লিখি দিছো কিমান হ'ব 2 1 লগত 2 পুনিলে কিমান 2 হ'ব ওপৰত হ'ব 13 হৰণ 13 কিমান হ'ব আমি পাম ভূমিকেইটা কি আছে সেম আছে ভূমি সেম থাকিলে ওপৰৰ সূচককেইটা কি হৈ যায় বিয়োগ হৈ যাব 13 minus 13 কৰিলে কিমান হ'ব 2 to the power 0 2 to the power 0 কৰিলে কিমান হ'ব 1 হ'ব